নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি আমি কথা পাতিম গৰু ফাৰ্মিঙৰ ওপৰত। তো গৰু ফাৰ্মিঙৰ ওপৰত আমি কথাটো পাতিম, কি গৰু পুহিলে ভাল হয়, জাৰ্চি পুহিলে ভাল হয়, HF পুহিলে ভাল হয়, চাহিবাল পুহিলে ভাল হয় বা গিৰ পুহিলে ভাল হয়, সেই কথাটো আমি ক্লিয়াৰ কৰিম। আৰু এইটো মোৰহে হয়, এইটো মতামতটো মোৰহে হয়, বাকী চবৰে বেলেগ বেলেগ মতামত থাকে। এতিয়া মোৰ যিটো মতামত হয় সেইটো হিচাপে মই ভিডিঅ'টো বনাইছোঁ। বাকী আপোনালোকৰ মতামত কেনেকুৱা আপোনালোকে নিজৰ কমেণ্টত আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি মোক ক'ব পাৰে। আচ্ছা, এতিয়া আমি এখন ডেইৰী ফাৰ্ম বুলি কোৱাৰ লগে লগে আমাৰ ডেইৰীখনত আমি গাখীৰ উৎপাদন কৰিম। গাখীৰ উৎপাদন কৰা মানে আমাক গাখীৰটো লাগে, ভাল গাখীৰ লাগে আৰু হাই ৰেট লাগে আৰু গাখীৰ বেছি, মানে এজনী গৰু যদি 20 লিটাৰ 30 লিটাৰ 40 লিটাৰ 50 লিটাৰ দিয়ে তেতিয়াও আমি বেয়া নাপাওঁ, ওলটাকৈ আমি ভালহে পাম কি গৰুজনীয়ে 50 লিটাৰ গাখীৰ দিয়ে। তাত সেইটো আমাৰ এজ এ ডেইৰী ফাৰ্মাৰ হিচাপে আমি সেইটো সদায় আমাৰ সেইটো এটা প্লাছ পইণ্ট হয়, আমি এইটো বিচাৰোঁ সদায়, ঠিক আছে। কিন্তু যদি আপোনাৰ অলপমান মতলববিলাক বেলেগ, যেনেকৈ এতিয়া মোৰ ধৰক অলপমান মটিভটো বেলেগ হয়, মই যিমান দামত গৰুবিলাক আনিলোঁ সিমান দামত কিজানি মই ভাল ভাল ডাঙৰ ডাঙৰ HF পালোঁ হয়, কিন্তু মই HF নানি গিৰ কিয় আনিলোঁ, ঠিক আছে। আৰু গিৰৰ ফাৰ্ম কৰি মই কি লাভ হৈছোঁনে মানে মোৰ লোকচান হৈ আছে, সেইটো আজি পূৰা ক্লিয়াৰ কৰিম। চবতকৈ প্ৰথমে চাওক, আজি মই 1 বছৰ হৈ গ'ল, পূৰা 1 বছৰ 3 মাহমান হ'ল মই গৰু ফাৰ্মিঙৰ লগত লাগি থকা। ছাগলী ফাৰ্মিঙৰ লগত লাগি থকা বহুত পুৰণা হয়, কিন্তু গৰু ফাৰ্মৰ আজি 1 বছৰ 3 মাহমান হৈছে। তো মই বহুতকেইখন ফাৰ্ম ভিজিট কৰিলোঁ, আমাৰ আশে পাশে থকা অসমত বহুত ডাঙৰ ডাঙৰ ফাৰ্মো HF গৰু ফাৰ্ম মই ভিজিট কৰিলোঁ। আৰু ভিজিট কৰি মই এটা বস্তু শিকিলোঁ, এটা বস্তু চালোঁ। তো আমি বস্তুটো টপিকটো অলপমান বেলেগ বেলেগকৈ ল'ম। ধৰক HF গৰুটো এতিয়া ধৰক পুহিছে, কিছুমান ৰাইজে HF গৰু পুহিছে। HF গৰু গাখীৰে পোৱা যায় মাৰ্কেটত, HF বা HF কৰ্চৰ বা জাৰ্চি কৰ্চৰ গাখীৰ পায়। জাৰ্চি কৰ্চ বা জাৰ্চি যদি আমি গাখীৰটোৰ কথা কওঁ খুবেই ধুনীয়া হয়। জাৰ্চি কৰ্চৰ যিটো গাখীৰ হয়, আমাৰ দেশীৰ লগত যিটো কৰ্চ হয় 6-7 লিটাৰ গাখীৰ দিয়ে। আৰু গাখীৰটো মানে তাৰ যিটো ফেট কোৱালিটি হয় সেইটো খুবেই বেছি হয়, আপুনি গিৰেও ম'হৰ নিচিনা একদম চেম টু চেম ফেট কোৱালিটি হয়, ঠিক আছে। এজ আমি ফেট হিচাপে যদি চাওঁ সেইটো আমাৰ কাৰণে বহুত ধুনীয়া উপযোগী হয় গাখীৰটো আমাৰ মিঠাই বা কিবা কিবি বনাবৰ কাৰণে। কিন্তু যদি আমি ধৰক আমাক বেছি গাখীৰ দিয়া গৰু লাগে তেতিয়াহ'লে আপুনি HF গৰু ফাৰ্ম কৰিব লাগিব। এতিয়া HF গৰু ফাৰ্ম কৰি বহুত মানুহক মই দেখিছোঁ HF গৰু ফাৰ্ম কৰে, আৰু তেওঁলোকৰ ফাৰ্মবিলাকো দেখিছোঁ বহুত ডাঙৰ ডাঙৰ ফাৰ্ম, ইনকমো হৈ আছে, বহুত ভাল ইনকম হৈ আছে, ঘৰ চলি আছে, ল'ৰা ছোৱালী পঢ়াই আছে, চব কৰি আছে, ঠিক আছে। তো সেইটো তেওঁলোকৰ জেগাত একদম ধুনীয়া হয়। তো আজি মই যেতিয়া সেই ফাৰ্মখনত গৈছিলোঁ, ফাৰ্মখনত যাওঁতে মই গৰু চাব গৈছিলোঁ। গৰু চাব যাওঁতে মোক ক'লে দাদাজনে, বঙালী মানুহ হয়, তো দাদাজনে মোক ক'লে কি হেৰি ললিতা, আপোনাৰ ঠাইত যদি গিৰ আছে মোক গিৰ পোৱালি 2জনী হ'লেও দিব। মই বোলো আপোনাৰ ঠাইততো ইমান গৰু আছে, এতিয়া 150 লিটাৰ ওপৰত গাখীৰ আছে, কিহৰ কাৰণে গিৰেতো ইমান গাখীৰ নিদিয়ে, আপোনাৰ অতি বেছি গাখীৰ দিয়ে যদি বেছি গাখীৰ দিলে বোলো আপোনাৰ কিমান 15-18, কোনোবা একদম ভাল কোৱালিটি গৰু, একদম বহুত ধুনীয়া কোৱালিটি গৰু এজনী যদি ৰাখিছে, বহুত এটা ভাল পৰিৱেশত ৰাখি পেলাই মানে ভাল খানা খুৱাই যদি মানে কেঁচা ঘাঁহ চাহ খুৱাই কৰি ৰাখিছে, তেতিয়াহ'লে ধৰক আপোনাৰ 20 লিটাৰ গাখীৰ দিব। কিন্তু তো আপোনাক কিহৰ কাৰণে লাগে? তো তেখেতে ক'লে কি চাওক, মই ঘৰত গাখীৰ খাবলৈ কাৰণে লাগে, ঘৰত গাখীৰ। কিয় মই তেতিয়া মানে মই কথাটো ক'লোঁ, কিয় আপুনি ঘৰত গাখীৰ কি HFৰ গাখীৰ নাখায়? নাই আমি নাখাওঁ গাখীৰ HFৰ, মানে আমি গাখীৰ নাখাওঁ, এই ঘৰত আমাৰ এইবিলাকখন গৰু গাখীৰ নাখাওঁ। আচ্ছা, এতিয়া মানে কথাটো এনেকুৱা হ'ল, চাওক মই যিহেতু কাম কৰি আছোঁ এজন ছ'চিয়েল ৱৰ্কাৰ হিচাপে, মোৰ গিৰৰ ফাৰ্মখনত মোৰ গাখীৰ পইচা কোনো ধৰণৰ পইচা নাই, যিখিনি মই পইচা পাওঁ সেইখিনি মোৰ গৰুখিনিক ধৰক দানাখিনি দিওঁ, ছাপ্লিমেণ্ট কেতিয়াবা ধৰক আপোনাৰ কিবা কিবি ধৰক ইটো সিটো ছাপ্লিমেণ্ট আনি সিহঁতৰ গা মানে শক্তিৰ কাৰণে সেইটোৱে দিব পাৰোঁ। মোৰ পইচা কোনো ধৰণৰ পইচা, আনকি মোৰ মানে কৰ্মচাৰীজনকো পইচা দিবলৈ কাৰণে মোৰ পইচা গিৰৰ ফাৰ্মৰ পৰা নোলায়। তো তেওঁলোকৰ কিন্তু এতিয়া এটা কথা মই তাতে ভাবিবলগীয়া কথা, মানে মই গিৰ ফাৰ্ম কৰি আছোঁ, মই সেইটো নকৰিবলৈ এইটোত আহিছোঁ। কাৰণটো কি হয়, মই মানে এটা সমাজ সেৱা হিচাপে বস্তুটো লৈছিলোঁ, যেতিয়া লৈছিলোঁ মানে লৈ আছোঁ, এতিয়াও বৰ্তমান সেনেকুৱাই হয়। এতিয়া চাওক মানে তেওঁ সেইবিলাক গাখীৰ নাখায়, সেইবিলাক গাখীৰ তেওঁ নিজে নাখায়, নাম নলওঁ মই, তেওঁ নিজে নাখায়, কিন্তু বেলেগক দিয়ে, বেলেগক 60 টকাকৈ লিটাৰ দিয়ে, ঘৰত দিলে 70 টকাকৈ লিটাৰ দিয়ে, দোকানত দিলে 60 টকা লিটাৰ দিয়ে, কিন্তু নিজে ইউজ নকৰে। সেইটো কেনেকুৱা কথা ভাবি চাওক আপুনি। মানে মোৰ ল'ৰা ছোৱালীটোক যদি মই মোৰ ল'ৰা ছোৱালীটো মই গিৰৰ গাখীৰ খুৱাম, মোৰ ল'ৰা ছোৱালীটোক মই লোকেল গৰু গাখীৰ খুৱাম, চাহিবালৰ গাখীৰ খুৱাম, ভাল গৰু গাখীৰ খুৱাম, মানে আমাৰ লোকেল দেশী গৰু গাখীৰ খুৱাম, কিন্তু মই বেচিম আকৌ বেলেগক বেচিম, বেলেগৰ ল'ৰা ছোৱালীৰ কাৰণে বেচিম কি HF গৰু গাখীৰ। সেইটো কেনেকুৱা কথা কি, মানে মোৰ ল'ৰা ছোৱালী হয়, তাত মোৰ ল'ৰা ছোৱালীটো ফিউচাৰ আছে, মানে সেই বেলেগৰ যিবিলাক মানুহৰ মানে গাখীৰ কিনি গৰু পুহিব নোৱাৰে যোনে,
যাৰ জেগা নাই গৰু পুহিব নোৱাৰে যোনে চাকৰি কৰি আছে 9টা পৰা ধৰে আপোনাৰ সন্ধিয়া 6টালৈকে আহে সেইবিলাক মানুহে কি সিহঁতৰ ল'ৰা ছোৱালীক কি ভাল খাদ্য দিয়া সিহঁতৰ কোনো অধিকাৰ নাই নেকি মেইন মানে মেণ্টেলিটি এইবিলাকত মাইণ্ডছেটবিলাকত এনেকুৱা হয় সেনেকুৱা মাইণ্ডছেট আৰু আচলতে আমাৰ যিখন মানে সমাজ হয় আমাৰ যিখিনি মানে কাষ্টমাৰ কনজিউমাৰ তেওঁলোকৰ কি হয় তেওঁলোকৰ সেইটো কেতিয়াও মানে ভিতৰলৈ নোসোমোৱাৰ ফলত আমি সদায় বেয়া বস্তুকে খাই থাকিব লগা হৈছে এতিয়া ধৰক মই গিৰৰ গাখীৰখিনি আছে কাৰণে বা মই সেইটো কাৰণে মই ক'বলৈ যোৱা নাই কথাটো এজ এ ছ'চিয়েল ৱৰ্কাৰ হিচাপেহে কোৱা নিচিনাকৈ কৈছোঁ কথাটো মানে ছ'চিয়েল মেছেজ হিচাপেহে কৈছোঁ কথাটো এতিয়া আপুনি ডক্টৰৰ ঘৰত গ'লে আজি পৰা আপোনাৰ 10 বছৰমানৰ আগত যদি বেমাৰ হৈছিলে বেমাৰ হ'লে কি কয় ডক্টৰৰ ঘৰত গ'লে কয় কি আপুনি গাখীৰ খাব শাক চব্জি খাব ফল মূল খাব এতিয়া আপুনি যদি আপুনি বেমাৰ হৈ যায় আপোনাৰ বেমাৰ হোৱাৰ লগে লগে আপোনাৰ চুগাৰ টুগাৰ বিপি 40-30 বছৰ ওপৰত হোৱাৰ লগে লগে আপোনাক ক'ব চবতকৈ প্ৰথমে ক'ব কি আপুনি ব্ৰইলাৰ মাংসটো বাদ দিয়ক গাখীৰ খাই যদি গাখীৰটো বাদ দিয়ক আপুনি মানে শাক চব্জি ঘৰত হোৱা শাক চব্জি যদি আছে সেইটো খাওক এনে নহ'লে আপুনি মানে নৰ্মেল খিচিৰি খাওক কিন্তু মানে এইবিলাকত খাদ্য নাখাব মানে ডক্টৰবিলাকে সেই কথাটো গম পায় মানে সেই যি যে কথা ক'লোঁ মই ব্ৰইলাৰ মাংসটো নাখাব মানে ব্ৰইলাৰ মাংসটো ভাল নহয় সেইকাৰণে খাবলৈ মানা কৰিছে HF গৰুৰ গাখীৰটো ভাল নহয় সেইকাৰণে খাবলৈ মানা কৰিছে বজাৰ শাক পাচলিবিলাক পূৰা মানে হাই কি কয় প্ৰডাকশ্যন বঢ়াবৰ কাৰণে আপোনাৰ তাত মানে খুব বেছি সাৰ পৰিমাণ ইউজ কৰিছে তো সেইকাৰণে সেইটো খাবলৈ মানা কৰিছে তো আমি সেইটো কথাকে ডক্টৰে কোৱাৰ পিছত বা আমি বেমাৰ হোৱাৰ পিছতহে কথাটো বুজি পাওঁ তাৰ আগতে আমি সেইবিলাক কথা বুজিও নাপাওঁ ভাবিও নাপাওঁ ঠিক আছে তো মেইন কথা হ'ল মই সেইটো কথাই ক'ব বিচাৰিছোঁ মই কথাটো এইটোৱে ক'ব বিচাৰিছোঁ মানে যদি মোৰ ল'ৰা ছোৱালীটোক মই মোৰ ল'ৰাটোক বা মোৰ ছোৱালীজনীক যদি মই ভাল বস্তু খুৱাওঁ মোৰ ল'ৰা ছোৱালীবিলাকক যদি মই ভাল বস্তু খুৱাওঁ মানে সমাজৰ মানুহখিনিও হেই এই মুৰ্গীখিনিয়ে বহুত দিগদাৰ কৰে খেৰবিলাকখন বেয়া কৰে তো সিহঁতে ৰাইজৰ যিখিনি মানে আমাৰ চাওক এতিয়া যি আমাৰ আশে পাশে থকা মানুহখিনি সিহঁতেও মানে আমাৰ অসমখনৰ ধৰক সিহঁতৰ ফিউচাৰ হয় বা ঘৰখনৰ ফিউচাৰ হয় তো সেইকাৰণে সেই মানুহ ঘৰৰ ল'ৰা ছোৱালীকেইটাও ভাল বস্তু খোৱাটো জৰুৰী হয় ধৰক তেওঁ নাজানিলে বুলি কি মই বেয়া বস্তুটো যে খুৱাম সেইটো কিন্তু কথা যুক্তি নহয় সেইটোৱে মানে মোৰ মেইন মটিভটো সেইটোৱে আছিলে সেইকাৰণে মই গিৰত আহিলোঁ মই গিৰত অহাটো সেইটোৱে হয় মই কেতিয়াও জানি বুজি পেলাই কাৰোবাৰ ল'ৰা ছোৱালীক মই ল'ৰা ছোৱালী চবকে মৰম কৰোঁ কাৰোবাৰ ল'ৰা ছোৱালীক মই এনেকুৱা কৰিব নোৱাৰোঁ কি মোৰ ল'ৰাটোৱে ভাল বস্তু খাওক মোৰ ছোৱালীজনীয়ে ভাল বস্তু খাওক কিন্তু মোৰ আশে পাশে থকা মানুহখিনিয়ে বেয়া বস্তু খাওক সেইটো অলৰেডি মই ৰাজস্থানত যাওঁতে তেওঁলোকে যেতিয়া মানে সিহঁতে গৰু পোহে গিৰলেণ্ডো পোহে HF পোহে সেইবিলাকত পোহে কিন্তু কয় কি আমি এই গাই ৰখা এই ঘৰ में दूध पीने के लिए মানে সিহঁতৰ ঘৰত নিজৰ গাখীৰ খাবলৈ কাৰণে ম'হ এজনী ৰাখিব নহ'লে গৰু এজনী লোকেল গৰু এজনী ৰাখিব কিন্তু ৰাইজক বা এনেকৈ আমুলত দিবলৈ কাৰণে সিহঁতে কি কয় আমুল আহে তাত জেগাই তো তাত HF গৰু গাখীৰ মানে গিৰলেণ্ডৰ গাখীৰ সেনেকুৱাবিলাকত দিয়ে তো সেইটোৱে হয় আপোনাৰ ধৰক ডিফেক্টটো সেইটো কাৰণে মানে মই বস্তুটো এইটো সেইটোৱে আপোনাৰ কথাটো এনেকুৱা হয় ধৰক এতিয়া আমি গুজৰাটক লওঁ যদি মহাৰাষ্ট্ৰক লওঁ গুজৰাট আমাতকৈ বহুত আমি গুজৰাটকৈ নাই বুলি 100 বছৰমান পিছত আছোঁ কিজানি 100 বছৰ 70 বছৰমান 70 পৰা 100 বছৰ ভিতৰত আমি পিছত আছোঁ তো তেওঁলোকৰ মানুহে কোনো নাখন হেৰি গাখীৰ ইউজ নকৰে মানে HF গৰুৰ গাখীৰ ইউজ নকৰে তেওঁলোকে সদায় হেৰি কৰে তেওঁলোকে যিবিলাক এক্সট্ৰা প্ৰডাক্ট বনিবৰ কাৰণে সেইবিলাকৰ কাৰণে সেইবিলাক বস্তু পঠায় সেইবিলাক গাখীৰ পঠায় তো এনেকুৱা হয় মই কথাটো সম্পূৰ্ণ বুজাই দিলোঁ আপোনালোকক তো কোনোবাই যদি ভাবে কি মানে গিৰ ফাৰ্মিঙত আহোঁ তো ইয়াৰ মেইনটেনেন্সটো কথাও মই আপোনাক কৈ দিওঁ আপুনি এখন HF ফাৰ্মত যদি মেইনটেনেন্সত যায় আপোনালোকে চাওক মই গৰুখিনি কেনেকৈ ৰাখিছোঁ দেখিছেনে মাটিত আছে কোনো ধৰণৰ একদম মেট পাই দিছোঁ খালি ঠাণ্ডাৰ কাৰণে বস্তা পিন্ধাই থৈছোঁ এই খালি পিন্ধাই থোৱা নাই এই বস্তাটো ভিতৰত আছে আৰু তাই ৰাতি অলপমান শুওঁতে মানে এনেকৈ বোকাত শুই দিয়াৰ কাৰণে ভিজি আছে সেইকাৰণে তাইক পিছত পিন্ধাই দিয়া যাব তো বাকী চবকে পিন্ধাই থৈছোঁ ঠাণ্ডাৰ কাৰণে হেৰি পিন্ধাই থওঁ বাকী কোনো ধৰণৰ ইয়াত মানে আপোনাৰ মেট দিছোঁ কিবা দিছোঁ কোনো ধৰণৰ সেনেকুৱা হেৰি নাই খালি এতিয়া খানাটো কষ্ট পাই আছে বৃহৎ কষ্ট পাই আছে এইখিনি যদি মানে গিৰ নহয় বোলে যদি আজি তাইক মোক HF গৰু হ'লে এটা গৰু নাথাকিলে হয় কিজানি কিহৰ কাৰণে সিহঁতৰ ইমান ল' মেইনটেনেন্স হয় আপোনাৰ মই মেইনটেনেন্সৰ কথা ক'ব গ'লে 1 পইচা মেইনটেনেন্স নাই এই গৰুখিনিত একদম ল' মেইনটেনেন্স হয় এইবিলাক গৰু গিৰত আপোনাৰ একদম ল' মেইনটেনেন্স মই আপোনালোকক ইমানেই ক'লোঁ খালি আপোনালোকে পোৱালি দিয়া আগমুহূৰ্তত যাতে মেষ্টেটাইজ নহয় সেইটো কাৰণে আপোনালোকে
অলপমান চাফ চিকুণ জেগাত ৰাখিব লাগে বাকী আপুনি যেনেকৈ ৰাখিব বিচাৰে যি খুৱাব বিচাৰে পাত পেলোৱা পাতৰ পৰা ধৰি কলপাতৰ পৰা ধৰি যেনেকুৱা যি খুৱাব বিচাৰে চব খায় সিহঁতে আৰু খুব মানে কম খানা খায় আৰু খুব আপোনাৰ খেৰ খালে ন পেট ভৰিলে ন খেৰ নাখাব তাৰপিছত আৰু ধৰক দানা যিমানটো খাব লাগে সিমানটো 1 গ্ৰামমান দানা দিয়ে যদি পেলাই দিব কিন্তু নাখাব HF গৰুক আপুনি খেৰ দি থওক যেতিয়ালৈকে খেৰখিনি শেষ নহয় পেটটো লাগে ফাটি যাওঁ মানে পৰ একদম গু ওলাই থাকিব সিপিনে কিন্তু খাই থাকিব কিন্তু ইহঁতে এনেকুৱা নহয় খেৰ খালে পেট ভৰিলে শুই গ'ল যোগালি কৰিলে মানে ঘাঁহটো মাৰিলে শুই গ'ল কিন্তু দানা দিলে যিমানখিনি তাৰ দানা ধৰে সিমানখিনি কেপাচিটিয়ে দানা খাব অভাৰ দানা যদি আপুনি দি দিয়ে নাখায় আৰু পিছদিনাখন লাগে আকৌ ৰাতিপুৱা খাব কিন্তু সেইখিনি সময়ত নাখায় সেইটো এটা এই বস্তুটো আপোনাৰ ইয়াৰ মানে সেইটো এটা গুণ আছে ঠিক আছে সেইটো এটা গুণ আছে তো সেইকাৰণে মই যদি ভাবোঁ মই যদি মোৰ হিচাপত যদি মই কওঁ আপোনালোকে গিৰ' ফাৰ্ম কৰিব পাৰে আৰু বেছি নহয় এজনী দুজনীৰ যদি আপোনালোকে কৰে ভাল ৰিজাল্ট পাব আৰু ল' মেইনটেনেঞ্চ দেশী গৰু হয় আপুনি যেনেকৈ ৰাখিব মন যায় তেনেকৈ ৰাখিব পাৰে যেনেকৈ আপুনি ৰাখিব মন যায় ঠিক আছে যেনেকৈ ৰাখিব মন যায় তেনেকৈ ৰাখিব পাৰে তো সেইটোৱে আজি ভিডিঅ'টো মোক বনোৱা মেইন মটিভটো সেইটোৱে হয় বাকী মই যিখিনি কাম কৰি আছোঁ সেইটো মই জানো ইয়াৰ ফিউচাৰ কি আছে কিহৰ কাৰণে কৰি আছে যদি মানে HF বা জাৰ্চি গৰু ইমান যদি ভালেই আছিলে তেতিয়াহ'লে আমাৰ হেমন্ত মামাই কি কৰিলে হয় HF জাৰ্চি আনিলে হয় কিয় না কি গিৰ আনিলে হয় ঠিক আছে তো সেইটোৱে মই ক'বলৈ বিচাৰিছোঁ আপোনালোকে যদি আপোনালোকৰ ঘৰত ধৰক বা আশে পাশে মানুহখিনি যদি অলপমান শিক্ষিত হয় বা জানে বুজি পায় কথাবিলাক তেতিয়াহ'লে আপোনালোকে গিৰ' ফাৰ্ম কৰক 100% ছাকচেছ হ'ব আৰু যদি সেনেকুৱা কোনো নিবিচাৰে তেতিয়াহ'লে আপোনালোকে ইচ্ছা আপোনালোকে যি কৰিব মন যায় কিন্তু যদি ভাবে কি নাই মোৰ ঘৰখনৰ মানুহখিনিয়ে ভাল গাখীৰ খাওক আৰু ধৰক মই এজনী গৰুৰ পৰা ৰাখিছোঁ ধৰক 15 লিটাৰ গাখীৰ দিছে মোৰ ঘৰত 2-3 লিটাৰ ইউজ কৰিলোঁ বাকীখিনি মই বেছি দিলোঁ বেছি পেলাই ধৰক কিবা এটা ওলাব তেতিয়াহ'লে আপোনালোকে এজনী গিৰ ৰাখি পেলাই পুহি চাব পাৰে ইয়াৰ চিমেণ্টটো য'তে ত'তে আজিকালি পোৱা যায় ডক্টৰৰ লগত কথা পাতি থ'লে হ'ল ইণ্টাৰ ৰাখিব বাকী ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ভাল লাগিলে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক বুলি আশা ৰাখিলোঁ নেক্সট টাইম এনেকুৱা ভিডিঅ' আকৌ পাব বুলি মই কৈছোঁ বাকী ইমানখিনি আজি ভিডিঅ'টো যদি চাই ভাল লাগিলে আকৌ এবাৰ ক'লোঁ টাইম দিয়াৰ কাৰণে থেংক ইউ অল দ্য বেষ্ট